দুধনৈত নিখিল ৰাভা সাহিত্য সভাৰ 52 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। ৰাভা জাতিৰ প্ৰাণ নিখিল ৰাভা সাহিত্য সভা, ৰাভা ভাষাৰ প্ৰাণ নিখিল ৰাভা সাহিত্য সভা। ভাষা অবিহনে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। ভাষা অবিহনে এটা জাতি কেতিয়াও গঢ় লৈ উঠিব নোৱাৰে। ৰাভা জাতিটোৰ বিকাশ প্ৰসাৰৰ ক্ষেত্ৰত জন্মলগ্নৰে পৰা আজিলৈ নিখিল ৰাভা সাহিত্য সভাই অশেষ কষ্টৰ মাজেৰে বহু প্ৰত্যাহ্বানৰ মাজেৰে আগুৱাই ৰাভা ভাষাটোক চৰকাৰীভাৱে স্বীকৃতি দিয়াই নহয়, নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত ৰাভা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে দিবলৈ সমৰ্থ হৈছে। এই প্ৰক্ৰিয়া কিছুদিনৰ পিছৰ পৰাই কাৰ্যকৰী হ'ব। নিখিল ৰাভা সাহিত্য সভাই জাতিৰ কাৰণে, ভাষাৰ কাৰণে, সাহিত্যৰ বাবে নতুন উদ্যমেৰে কাম কৰি যাওক। এই ক্ষেত্ৰত পৰিষদে সহায় সহযোগিতা আগবঢ়াব। যিহেতু 105খন বিদ্যালয়ত ৰাভা ভাষা মাধ্যম হিচাপে আৰম্ভণি হ'ব, ইয়াক অধিক সম্প্ৰসাৰিত কৰিবলৈ আৰু 50গৰাকী ৰাভা ভাষাৰ সমল ব্যক্তি নিয়োগ কৰিব। আজি নিখিল ৰাভা সাহিত্য সভাৰ উদয়পুৰস্থিত মুখ্য কাৰ্যালয় মণি ৰাভা ভৱনৰ সভাকক্ষত নিখিল ৰাভা সাহিত্য সভাৰ 52 সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থকা টংকেশ্বৰ ৰাভাই এনেদৰে মন্তব্য কৰে। আৰু এই বৰ্ষ সেই সোণালী পথাৰ এলপি স্কুলখনত বড়ো মাধ্যমৰ প্ৰাপ্ত মাধ্যম আগৰবাৰ চলি আছিল, কাৰণ অকণমান দূৰৰ পৰা চতুৰ্থ মানুহখিনি পঢ়িবলৈ আহে। আৰু এতিয়া তাত 80% এছামিজ মাধ্যমত বড়ো ল'ৰা ছোৱালী পঢ়িছে, 20% বড়ো মাধ্যমত বড়ো ল'ৰা পঢ়ি আছে। ভেৰি চেলেঞ্জিং। মই এই কথাটো এইকাৰণে ক'লো, ৰাভা ভাষা অট'নমাছ কাউন্সিলখনক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছে। ইয়াত থকা ৰাভা মাধ্যমটো চাব, বড়ো মাধ্যমটো চাব, গাৰো মাধ্যমটো চাব ৰাভা ভাষা অট'নমাছ কাউন্সিল। গতিকে ইয়াত ইনস্পেকশ্যনটো যিহেতু চলি আছে, মই এখন স্কুলৰ এক্সাম্পল মই দিছোঁ, আপোনালোকে চাব। ব্যক্তিসকলে বড়ো মাধ্যমত পঢ়িবৰ কাৰণে এৰিছে। আৰু এইবাৰ তাত যি এডমিশ্যন হৈছে, ভগৱানে নকৰক, ৰেচিভাই নকৰক, সেই পৰ্যায়ত চলি থাকিলে অহাবাৰ তাত বড়ো মাধ্যমটো বন্ধ হ'ব। তাৰ বাবে দায়ী চৰকাৰখন নহয়, কাৰণ তাৰ বাবে দায়ী তাত থকা বড়ো মানুহখিনি পঢ়া নাই। গতিকে এই ৰাভা মাধ্যম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাতিপুৱা 10 বজাত নিখিল ৰাভা সাহিত্য সভাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰা হয়। দুপৰীয়া নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি অমৰ সিংহ কোচৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে সদ্য সমাপ্ত পৰিষদীয় নিৰ্বাচনত তৃতীয়বাৰৰ বাবে বিপুল ভোটত জয়লাভ কৰি পৰিষদ গঠনৰ দিশে আগবঢ়া টংকেশ্বৰ ৰাভাক নিখিল ৰাভা সাহিত্য সভাই ফুলাম পাজাৰ, অভিনন্দন পত্ৰ, এটা টুপিৰে সম্বৰ্ধনা জনায়। আনহাতে অসমৰ কেইবাখনো জিলাৰ পৰা অহা প্ৰতিনিধিসকলেও আদৰণি জনায় তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক। জাতিৰ প্ৰাণ ব্যৱহাৰকৰণ অঞ্চল, ভাষাৰ প্ৰাণ ব্যৱহাৰকৰণ অঞ্চল। ভাষা অবিহনে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে, ভাষা অবিহনে এটা জাতি কেতিয়াও হ'ব নোৱাৰে। গতিকে ৰাভা জাতিটোৰ ভাষা সাহিত্য বিকাশৰ ক্ষেত্ৰত জন্মলগ্নৰ পৰা আজিৰ তাৰিখলৈকে ব্যৱহাৰকৰণ অঞ্চলে যথেষ্ট কষ্টৰ মাজেৰে, যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে কাম কাজ কৰি আহিছে। আজি ব্যৱহাৰকৰণ অঞ্চলৰ উদ্যোগত ৰাভা ভাষাই স্বীকৃতি পোৱাই নহয়, আজি মাধ্যম হিচাপে এবাৰ আমাৰ এই এপ্ৰিলৰ পৰা এই শুভাৰম্ভ হ'ব। তো এইটো ব্যৱহাৰকৰণ অঞ্চলৰ কৃতিত্ব আৰু ইয়াৰ লগত বহু মানুহ জড়িত হৈ আছে, ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সাহিত্যিকসকল জড়িত হৈছে, অন্যান্য জাতীয় সংগঠনসমূহ জড়িত হৈ আছে। গতিকে ব্যৱহাৰকৰণ অঞ্চল যিমানে জীয়াই থাকিব, সুস্থ হৈ থাকিব, স্বাস্থ্যৱান হৈ থাকিব, সিমানে ভাষা সাহিত্যৰ বিকাশ হ'ব। আৰু মই আজিৰ দিনটোত মই তাকেই ক'ম যে ব্যৱহাৰকৰণ অঞ্চল সুস্থ হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক, জাতিৰ কাৰণে, ভাষাৰ কাৰণে, সাহিত্যৰ কাৰণে কাম কাজ কৰি যাওক। আৰু তাৰ কাৰণে ভগৱানে সাহস দিয়ক, ঋষি বাৰেশ্বৰ মই প্ৰাৰ্থনা জনাইছোঁ, সাহস দিয়ক। আৰু ৰাভা সাহিত্য সভাৰ পৰিষদৰ তৰফৰ পৰা ডেফিনেটলি ৰাভা সাহিত্য সভাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ ভূমিকা আছে, ভূমিকা আমি গ্ৰহণ কৰিম। নতুনকৈ আৰু RLP 50টা আমি দিবৰ কাৰণে আমি সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ আমি কৰিছোঁ, কাৰণ যিহেতু 105খন স্কুলতহে ৰাভা মাধ্যমটো আৰম্ভ হ'ব। তো বাকী যিখিনি মাধ্যম নাই, ভাষা পাহৰিছে, তাত এটা আমি পৰিৱেশ আনিব চিন্তা কৰিছোঁ, যাতে অন্ততঃ ক্লাছ LP স্কুল পৰ্যায়ত যদি ভাষাটো শিকিবৰ আৰম্ভ কৰে, তেতিয়া অসম চৰকাৰে নিশ্চিত ৰূপত তাত মাধ্যম দিবৰ কাৰণে বাধ্য হ'ব। গতিকে এই ধৰণে আমি আগবাঢ়ি যাব লাগিব। আৰু মই ৰাভা সাহিত্য সভাৰ সকলো ধৰণৰ উত্তৰোত্তৰ
মই কামনা কৰোঁ। আপুনি তৃতীয়টো তাৰমানে এই আমাৰ মিচিং ভাষাৰ লগতে চৰকাৰে ঘোষণা কৰিছে আৰু একেলগে হোৱা কথা আছিলে। কিবা এটা টেকনিকেলি কাৰণত মিচিং ভাষাটো প্ৰথমতে প্ৰৱৰ্তনটো হৈ গ'ল আৰু ইতিমধ্যে আৰম্ভ হৈছে। আৰু যোৱা 2 তাৰিখে আমাৰ ৰাভা, তিৱা আৰু দেউৰী 3টা ভাষাৰ একেলগে নটিফিকেশ্যন ওলাব লাগিছিলে, গভৰ্ণমেণ্ট নটিফিকেশ্যন। কিন্তু মানে উপায় নাই, এটা মানে আমাৰ ৰাভা হাছঙৰ MCC মানে মডেল কোড অফ কণ্ডাক্ট লাগি থকাৰ কাৰণে আমাৰ ৰাভা হাছং নটিফিকেশ্যনটো নলালে। কিন্তু ইতিমধ্যে প্ৰস্তুতি সম্পন্ন হৈ আছে। আৰু তাৰপিছতে কি হ'ল, আৰু এটা হেঙাৰ হ'ল আপোনাৰ পঞ্চায়তৰ 2 তাৰিখে 5 বজাত আকৌ MCC লাগি গ'ল। সেইকাৰণে অলপ পলম হ'ল, আমি এমাহলৈকে ৰখিব লাগিব। তাৰমানে এইটো আমাৰ এপ্ৰিল মে মাহলৈকে আমাৰ ৰখিব লাগিব। তাৰপিছত এই পঞ্চায়ত ইলেকশ্যনৰ পিছতে আমাৰ নটিফিকেশ্যনটো ওলাই যাব আৰু তেতিয়াই আমাৰ আৰম্ভ হোৱাৰ দিনটো আমি ঘোষণা কৰিম। কিমানখন স্কুলত হ'ব? আমিতো প্ৰথমতে চৰকাৰৰ ওচৰত আমি 710খন বিচাৰিছিলোঁ, কিন্তু চৰকাৰে প্ৰথমতে আমাক 105খন এতিয়া আমি এটা দাখিল কৰিছোঁ। আমাৰ গোটেই অসমৰ মানে 2খন জিলাত কৰিছোঁ এতিয়া। ৰাভা আমাৰ হাছং অট'নমাছ কাউন্সিল এলেকাৰ গোৱালপাৰা জিলাত 81খন প্ৰাথমিক বিদ্যালয় আৰু কোকৰাঝাৰ জিলা তাত আমি 24খন, মুঠ 105খন। আমাৰ প্ৰথম পৰ্যায়ত কামৰূপ জিলাত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হ'ব, কাৰণ প্ৰথম অৱস্থাত কি হ'ল, একদম 100% ৰাভা ভাষা প্ৰচলিত বা ব্যৱহৃত এই অঞ্চলৰ বিদ্যালয়সমূহত প্ৰথমতে আৰম্ভ কৰিব। তাৰ কাৰণে আমি সেইমতে আমি 105খন প্ৰথম পৰ্যায়ত আমি দাখিল কৰিছোঁ আৰু চৰকাৰে সেই হিচাপতে প্ৰৱৰ্তন কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু সেয়া নিশ্চয় আমাৰ 1 মাহৰ পিছতে আমি এইটো ডিচিশ্যনটো ল'ব পাৰিম, নটিফিকেশ্যন ওলোৱাৰ পিছতে কেতিয়া আমি আৰম্ভ কৰিম। আজি প্ৰতিষ্ঠা দিৱস আছিল ৰাভা সাহিত্য সভাৰ, কি কাৰ্যসূচীৰে আজি প্ৰতিষ্ঠা দিৱসটো আমি অন্যান্য বছৰ খুব আড়ম্বৰপূৰ্ণ হিচাপে অনুষ্ঠিত কৰি আহিছিলোঁ। কিন্তু এইবাৰ ৰাভা হাছং ইলেকশ্যন আৰু আমাৰ এই ৰাভা মানে মাধ্যমৰ বহু কাজবোৰ চলি আছিলে। তাৰ পৰিপ্ৰেক্ষিতত আমি এইবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিছোঁ এইখন কেন্দ্ৰীয় কাৰ্যালয়তে। আৰু আজি অনুষ্ঠিত কাৰ্যসূচী আমাৰ প্ৰথমে পতাকা উত্তোলন, আমাৰ মাননীয় সভাপতি অমৰ সিং কোচ মহাশয়ে তেখেতে পতাকা উত্তোলন কৰিলে। তাৰপিছত আমাৰ উপসভাপতি সত্যজিৎ ৰাভা ডাঙৰীয়া তেখেতে শ্বহীদ স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন কৰিলে। তাৰপিছতে আমি এখন মুকলি সভা ৰাখিছোঁ আৰু মুকলি সভাত আমি মুখ্য অতিথি হিচাপে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য তথা এইবাৰৰ আৰু পুনৰ তৃতীয়বাৰৰ কাৰণে বিজয়ী হৈ অহা আমাৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱ তেখেত আহি উপস্থিত হৈছিলহি আৰু এইমাত্ৰ তেখেতে আমাৰ মাজৰ পৰা বিদায় ল'লে। গতিকে তেখেতে মুখ্য অতিথি হিচাপে আছিলে। আৰু ইয়াতে আমাৰ অসম ৰাজ্যিক মানে সাহিত্যিক বঁটা প্ৰাপক চাৰুমোহন ৰাভাদেৱ তেখেতে আজিৰ মুকলি সভাখন উদ্বোধন কৰিছে। আৰু তেনে মানে বিশিষ্ট ব্যক্তিসকল থকাৰ ওপৰত ৰাভা জাতীয় সংগঠনৰ আৰচু, SSDC, ARWC, ARKS আদি কৰি বিশিষ্ট লোকসকল আজি উপস্থিত আছিলে। কিমানখন জিলাৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিছিলে? আজি আমাৰতো এনে 12খন জিলাৰ ভিতৰত আজি 10খন জিলাই আজি প্ৰতিনিধিত্ব কৰিছে। 2খন জিলাৰ কিবা এটা কাৰণত তেওঁলোকৰ কাৰ্যসূচী এটা ৰখাৰ কাৰণে তেওঁলোকে আহিব পৰা নাই, কিন্তু বাকী মেক্সিমাম জিলা সমিতিয়ে আজি অংশগ্ৰহণ কৰিছে। ধন্যবাদ। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।